হেল্ল' গাইজ, আসাম পৰ্ণক ইউটিউব চেনেল আপোনালোকক এখন নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' গাইজ, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰি অল কৰিব, তেতিয়া আপোনালোকে নতুন নতুন আপডেটবোৰ পাই থাকে। চ' গাইজ, আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আপোনালোকৰ মাজলৈ বহুতেই ভাল খবৰ লৈ আনিছোঁ। চ' গাইজ, যিহেতু আসাম কামাণ্ডোৰ যিহেতু 3টা পোষ্ট আছিলে, চ' 3টা পোষ্টত এতিয়া মামাই যিহেতু কালি লাইভ যোগেদি আহিছে, আহি পিনি লাইভ যোগেদি কৈছে চ' আসাম কামাণ্ডোৰ পোষ্ট যিহেতু বঢ়াই দিয়া হ'ব। চ' বহুতেই ভাল খবৰ আপোনালোকৰ কাৰণে। চ' যোনসকল ল'ৰা ছোৱালীয়ে আসাম কামাণ্ডোত এপ্লাই নকৰিলে সেইসকল ল'ৰা ছোৱালীয়ে দুখ কৰিও এতিয়া লাভ নাই। চ' যিসকলে আসাম কামাণ্ডোত অনলাইন কৰিছিলে বা এপ্লাই কৰিছিলে সেইসকল ল'ৰা ছোৱালীয়ে এতিয়াৰ পৰা প্ৰেক্টিচ কৰি থাকক। যিহেতু ইয়াত ৰানিং হাৰ্ড ৱৰ্ক আছে, তাৰপিছত লং জাম্প, চিন আপ, 100 মিটাৰ চব হাৰ্ড ৱৰ্ক আছে। চ' আপোনালোকে সেইবোৰ অলপ এতিয়াৰ পৰা ৰানিং কৰি থাকক, তাৰ প্ৰেক্টিচবোৰ কৰি থাকক। চ' যিহেতু বহুতেই ভাল খবৰ, মামাই যিহেতু লাইভ যোগে আহি মানে কৈছে চ' আসাম কামাণ্ডোৰ পোষ্ট বঢ়াই দিয়া হ'ব। আৰু ছোৱালীবিলাকৰ কাৰণেও বহুতেই ভাল খবৰ। ছোৱালীসকলৰ মানে যিহেতু হাইটটো কম থাকে ন, মানে সেইটো কাৰণে হাইটটো কমাই দিয়া হ'ব। CM ছাৰে যিহেতু কৈছে হাইটটো কমাই দিয়া হ'বগৈ বোলে। চ' আপোনালোকে এই ক্লিপটো অকণমান চাই লওক, তাৰপিছত গম পাব। বহুত যুৱক যুৱতীয়ে কৈছে যে মামাক কামাণ্ডোৰ পোষ্ট বঢ়াই দিয়ক। মই তোমালোকৰ কথা শুনিছোঁ আৰু নিশ্চয় এই ক্ষেত্ৰত মই সিদ্ধান্ত ল'ম। কিছুমানে কৈছে মামা, বিশেষকৈ আমাৰ বহুত ছোৱালীয়ে কৈছে, আৰু এইটো স্বাভাৱিকভাৱে অসমীয়া ছোৱালী বহুত ওখ নহয়। মোক বহুত ছোৱালীয়ে কৈছে যে মামা অসম পুলিচৰ হাইটটো অলপ কমাই দিয়া। নিশ্চিতভাৱে মই এই কথাটো মই বিবেচনা কৰিম, পুলিচৰ লগত মই আলোচনা কৰিম।